সকলোলৈ নমস্কাৰ জনাই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টোৰ মাজলৈ সোমাই যোৱাৰ আগতে মই প্ৰথমে ছোৱালীজনীক থৈ আহোঁ। স্কুল যাব ওলাইছোঁ আগে, তাৰপিছত মই বাটত কৈ আছোঁ আজি কি ক'লৈ গৈ আছোঁ, চাই থাকক মোৰ ভিডিঅ'টো। ৰাতিপুৱা সময় সঁচাই দৌৰা-দৌৰি নহয়নে? আমাৰ বিৰাট দৌৰা-দৌৰি। মইতো কেতিয়াও টাইমত স্কুল গৈয়ে নাপাওঁ, সদায় মানে দেৰি। ঘৰৰ গোটেইবোৰ কাম কৰি থৈ যাব লাগে যে, সেইটো কাৰণে মানে বহুত দেৰি হয়। ভাগ্য ভাল আমাৰ ইয়াত মানে ইমান ধৰা বন্ধা নাই যে, সেইটো কাৰণে 1 মিনিট দেৰিকৈ গৈ পালেও মানে একো অসুবিধা নাই। কেতিয়াবা কিন্তু আমাক ওলাই দিব দেই। এতিয়া চাওকচোন বৰষুণ দিয়াৰ পিছত বতৰৰ অৱস্থা ইমান ধুনীয়া এটা পৰিৱেশ নহয়নে? ঠাণ্ডা ঠাণ্ডাও লাগিছে, বিৰাট ভাল লাগিছে। বাইকত গৈ আছোঁ, আমাৰ এয়া চন্দ্ৰপুৰ কাজলী গাঁৱৰ পৰা তাই স্কুললৈ যোৱা বাটছোৱা। এইখন আমাৰ দলং। ৰাতিপুৱা ইমান ধুনীয়া পৰিৱেশৰ মাজেৰে স্কুল যাব লগা হয়। আমাৰ সঁচাই ভাল লাগে মনটো, যেতিয়া বৰষুণ দিয়াৰ পিছত এটা ফৰকাল বতৰ পাওঁ, খুব ভাল লাগে। তো স্কুল আহি পাই গ'লোঁ। সেইখন দেখিছে আমাৰ গুণৰ স্কুল। তাৰ বেক চাইডে যিখন আছে এখন পাহাৰ টিলা, খুব ধুনীয়া এটা লোকেশ্যন আছে। কেতিয়াবা মই তালৈ লৈ যাম। বৰ্তমান মই এতিয়া গুণক স্কুলত থৈ লওঁ। এয়া আহি পাই গ'লোঁ তাইৰ স্কুল। বৰষুণ দিছে, গোটেইবোৰ গ'ল। দেখিছে লাষ্ট মই আৰু কোনো নাই, লাষ্টত আমালৈ ৰখি আছে। এতিয়া গুণক থলোঁ, থৈ পেলাই মই এতিয়া যাব ওলাইছোঁ। প্ৰথমবাৰৰ বাবে মই কেক শিকিম বুলি ভাবিছিলোঁ, তালৈ যাবলৈ ওলাইছোঁ। এয়া চন্দ্ৰপুৰৰ হাজোগুৰি জয়ন্তী নেয়াৰ তত্বাৱধানত আমি কেক শিকি আছোঁ। মই আহি পাই গ'লোঁ, আহিয়ে হাতে কামে লাগি গ'লোঁ। মোৰো আহোঁতে দেৰি হ'ল। এয়া মেজাৰমেণ্ট কাপত লৈ পেলাই মই কেক শিকা আৰম্ভ কৰিছোঁ। প্ৰত্যেক বস্তুৰে স্মৃতি লাগে নহয়নে বাৰু? ময়ো এই ভিডিঅ'টো বনালোঁ মোৰ স্মৃতিৰ কাৰণে। মই এদিন যাতে মই সকলোকে ক'ব পাৰোঁ ময়ো কেক শিকিছিলোঁ। এতিয়া কেনেকুৱা লাগিছে বাইদেউ বনাই? ভালেই লাগিছে। আজি প্ৰথম বনাইছোঁ। ভাল লাগিছে। পাৰিম যেন লাগিছেনে? পাৰিম যেন লাগিছে। আকৌ হাগালি শিকিব লাগিব, অকণমান আছে, আধৰুৱা হয়। তোমাৰ কেনেকুৱা লাগিছে? মোকো ভাল লাগিছে, কিন্তু মই এতিয়ালৈকে বনোৱা নাই। ৱেইট কৰি আছা? ৱেইট কৰি আছোঁ। 3টা কেক সোমাল অভেনত। কেকৰ এয়া ফাৰ্ষ্ট ষ্টেপটো কমপ্লিট হ'ল, তাৰমানে অভেনত দি পেলাই লৈ ওলাই আহিলোঁ। এতিয়া নেক্সট ক্ৰীম চ্ৰীম দিয়া, কেনেকৈ কি কৰিব আছে সেইবিলাক কৰিম, চাই থাকক ভিডিঅ'টো। এয়া চাওক বিভিন্ন ধৰণৰ কেকৰ প্ৰস্তুতি। এয়া ৰেড ভেলভেট ইফালে বনাই আছে, আৰু এইটো বাৰ্বি কেক ভেনিলা দি বনাইছে। চকলেট কেক, বিভিন্ন ধৰণৰ কেক বনাইছোঁ আমি। এইটো এটা বাৰ্বি কেক কেনেধৰণে আমি প্লেটত উঠাব পাৰোঁ সেয়া শিকাই আছে। এই ক্লাছটো দুদিনীয়াকৈ হৈছিলে। মই মাত্ৰ আপোনালোকক দেখাইছোঁ, এদিনীয়া কৰিয়ে দেখাইছোঁ, এটা ভিডিঅ' কৰিয়ে দেখাইছোঁ বাৰু, 2টা কৰি নেদেখালোঁ। প্ৰথম দিনাখন আমাক কেকটো কেনেদৰে অভেনত দিয়ে সেয়া শিকালে। তাৰপিছত কেনেকৈ নেক্সট ডে আমি কেনেকৈ ক্ৰীম লগাওঁ সেইধৰণে শিকাইছে। ইফালে আকৌ আমাক ব্ৰেক টাইমো দিছিলে। এয়া আমাক ভাত দিছিলে, মাছ মাংস দি আমাক ভাত খুৱাইছিলে। 2 দিনাখনে খুৱাইছে বাৰু। এয়া লাষ্টৰ দিনাখন আপোনালোকক ভিডিঅ' দিছোঁ। কেক বনোৱা শেষ হৈছে মোটামুটি। আমি এবাৰ ভাতকেইটা খাই ল'লোঁ। খুব ভাল লাগিছে কিন্তু দেই, গোটেইকেইজনীকে লগ পাই লৈ পেলাই। আমি গোটেইকেইজনী অচিনাকি, আজিলৈকে কিন্তু কাকো কোনো দেখা নাছিলোঁ। ভাল লাগিছে। কেক বনাব পাৰোঁ নোৱাৰোঁ নাজানো, কিন্তু লগ পাই ভাল লাগিছে, শিকি ভাল লাগিছে। এয়া চাওক ফাইনেলি হৈ গ'ল আমাৰ কেকবিলাক। এয়া প্ৰত্যেকে দেখিছে, প্ৰত্যেকৰ হাততে এটা কেক আছে নহয়নে বাৰু? এই গোটেইকেইটা কেক আমি নিজেই বনাইছোঁ বাৰু, তেখেতৰ তত্বাৱধানত, জয়ন্তী নেয়াৰ তত্বাৱধানত। তো কেনেকুৱা হৈছে এবাৰ কমেণ্ট কৰি জনাবচোন। খাই বাৰু পোৱা নাই, তথাপি দেখাত আমাৰ কেনেকুৱা হৈছে কেককেইটা কমেণ্ট কৰি জনাব। তাৰপিছত আৰু কি হ'ল জানেনে? কেককেইটা আকৌ দেখোন হেপী বাৰ্থডেৰ দৰে কাটিব ধৰিছে গোটেইকেইজনে। আমি আকৌ গোটেইকেইজনে হেপী বাৰ্থডে নিজে গাইছোঁ। এইটো কিন্তু মই বনাইছোঁ দেই, ভাল হৈছেনে বাৰু এইটো কেকটো? গোটেইকেইটা কেক আকৌ কাটিছে, কাটি লৈ পেলাই আকৌ আমাক ঘৰলৈ নিবলৈ দিছে। খুবেই ভাল লাগিছে। ল'ৰা ছোৱালীকেইটাই খাবলৈ সদায় বিচাৰি আছে, মা তুমি গৈ আছা, কেক অকণমানো অনা নাই। কেক এই এনেধৰণে কাটি দিয়াৰ কাৰণে ভাল হৈছে। পুনৰ অহা বাটেদি ঘৰ মোৱা হ'লোঁ। আশা কৰিছোঁ মোৰ ভিডিঅ'টো ভাল লাগিল। যদি ভাল লাগিল সকলোৱে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।